আজি ল'ৰাৰ স্কুলৰ এনুৱেল ডে চেলিব্ৰেশ্যন আছিলে আৰু পোনপ্ৰথমে তেওঁলোকে খুব ধুনীয়াকৈ এটি গণেশ বন্দনাৰে ফাংচনখনৰ আৰম্ভণি কৰিলে আৰু তাৰ পিছতে আমাৰ কিয়ানজঁতৰ গ্ৰুপটোৰ ডান্স প্ৰগ্ৰেম আছিলে আৰু সিহঁতে নাচিছে, এনেদৰে খুব ফূৰ্তি কৰিছে আৰু খুব ধুনীয়াকৈ প্ৰগ্ৰেমটো তেওঁলোকে এৰেঞ্জ কৰিছে আৰু এইবাৰ আমাৰ কিয়ানছে এনুৱেল স্পৰ্টছত 3টাকৈ প্ৰাইজো পাইছে। তাৰ খুব ফূৰ্তি, মানে জীৱনত প্ৰথমবাৰ প্ৰাইজ পাইছে, এনেদৰে মেডেলকেইটা সি ডিঙিৰ পৰা নমাবই নোখোজে, মানে ইমানেই ভাল পাইছে। ঘৰত আহি পোৱালৈকে ডিঙিত আছে ওলমি আৰু একেবাৰে ৰাতি শুওঁতেও ডিঙিতে ওলমাই লৈছে আৰু ৰাতিপুৱা উঠি সেইকেইটা লৈ খেলি আছে, মানে ইমানেই ভাল পাইছে সি। আচলতে ল'ৰা ছোৱালীক এনেদৰে উৎসাহ দিব লাগে জীৱনত আগবাঢ়ি যাবৰ কাৰণে আৰু এওঁলোকে মানে স্কুলৰ কৰ্তৃপক্ষই ইমান ধুনীয়াকৈ ল'ৰা ছোৱালীক উৎসাহ দিয়ে, তাৰ কাৰণে স্কুল কৰ্তৃপক্ষক মই বহুত ধন্যবাদ জনাইছোঁ, যাতে আগলৈও তেওঁলোকে এনেকৈ আগবাঢ়ি যাই থাকক। আচলতে গছ এজোপাৰ গুৰিটো মজবুত হ'লে যেনেদৰে ডাল পাতবোৰ নিজে ডাঙৰ হৈ গৈ থাকে, নিজে লহপহকৈ বাঢ়ি থাকে, ঠিক তেনেদৰে আমাৰ প্ৰিন্সিপাল মেমেও ল'ৰা ছোৱালীক সকলো দিশতে খুব ধুনীয়াকৈ আগবঢ়াই লৈ গৈ আছে।